ডিফু প্ৰেছ ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসত সংবাদকৰ্মীক যথেষ্ট কিতাপ পঢ়াৰ আহ্বান বৰসিং ৰংফাৰ। গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ গৰকিবলৈ 2টা বছৰ ৰৈ যোৱা ডিফু প্ৰেছ ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কাৰ্যসূচী শুক্ৰবাৰে বিয়লি 3 বজাত সামৰণি পৰে। ডিফুৰ হাম্বি হোটেলত অনুষ্ঠিতভাৱে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসটি কেক কাটে সভাপতি বৰসিং ৰংফাৰে। বিভিন্ন ছপা মাধ্যম বৈদ্যুতিক সংবাদকৰ্মীসকলৰ অংশগ্ৰহণেৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সভাপতি বৰসিং ৰংফাৰে বৰ্তমান ডিজিটেল যুগত সাংবাদিকসকলক যথেষ্ট কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে খেলুৱৈ অভিনেতাসকলে নিজৰ ক্ষেত্ৰখনত অধিক শিক্ষিত নোহোৱাকৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি নাম যশৰ লগত যথেষ্ট ঐশ্বৰ্য বিভূতি সম্পদৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। কিন্তু সাংবাদিকসকলে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ শিক্ষিত হ'ব লাগিব। সেই সংবাদকৰ্মীসকলে কিতাপ পঢ়াটো জৰুৰী বুলি কয়। ৰংফাৰে কাৰো নাম নোলোৱাকৈ আক্ষেপ কৰি কয় যে আজিকালি একাংশ সাংবাদিকে ভালদৰে স্ক্ৰিপ্ট এখন লিখিব নোৱাৰাকৈ সংবাদ সেৱাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় বাছি লোৱাটো অতি দুৰ্ভাগ্যজনক। সেয়ে সংবাদকৰ্মীসকলক কিতাপ অধ্যয়নৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা এই অনুষ্ঠুপীয়া অনুষ্ঠানত উপস্থিত হোৱা সকলো সংবাদকৰ্মীকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিষ্ঠা দিৱসৰ ওলগ জনাইছোঁ। আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে সংবাদকৰ্মীসকললৈ মই এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ বা আপিল কৰিব বিচাৰিছোঁ, সেইটো হ'ল আমি সাংবাদিকসকলো কিতাপ বহুত পঢ়িব লাগে। কাৰণ এজন ফুটবলাৰ, এজন ক্ৰিকেটাৰ বা এজন অভিনেতা অভিনেত্ৰী তেওঁলোক কিতাপ নপঢ়িলেও হয়। কাৰণ তেওঁলোকৰ এক্টিং কৰা টেলেণ্ট আছে, ফুটবল খেলাৰ টেলেণ্ট এটা আছে, ক্ৰিকেটাৰো তেনেকুৱা। আৰু আপোনালোকে নিশ্চয় জানিব যে শচীন তেণ্ডুলকাৰ বহুত পঢ়া নাইতো, এইটো ক্লাছ 12লৈকে পঢ়িছে। আমিৰ খান কিমানলৈকে পঢ়িছে? ক্লাছ 10 নহ'লে ক্লাছ 12। ইমান PhD ডিগ্ৰী লোৱা নাই নহয় তেওঁলোকে, কিন্তু তেওঁলোকে নিজৰ ফিল্ডত ইমান টেলেণ্ট প্ৰদৰ্শন কৰিছে যে তেওঁলোকে কোটি কোটি টকা তেওঁলোকে ইনকাম কৰিছে, উপাৰ্জন কৰিব পাৰিছে। গতিকে মই দেখিছোঁ, মই নাম নকওঁ, কিন্তু কাৰ্বি আংলঙত এনেকুৱা সাংবাদিক আছে যিসকলে স্ক্ৰিপ্ট এটা লিখিব নোৱাৰে আৰু নিউজ ভালদৰে পঠিয়াব নোৱাৰে। তেওঁলোকে নিজৰ নামত নিউজবিলাক পাব্লিছ কৰে, কিন্তু অইনৰ হতুৱাইহে লিখায় তেওঁলোকে। গতিকে সেইটো বৰ লাজৰ কথা। এনেকুৱা সাংবাদিক আমাক নালাগে। আমি নিজেও স্ক্ৰিপ্ট লিখিব পাৰিব লাগে, এডিট কৰিব পাৰিব লাগে। সেইটোৱেই মই আজি অনুৰোধ কৰিব বিচাৰিছোঁ। আৰু এই 2025 এইটো চলিত বৰ্ষটো এইটো কিতাপৰ বৰ্ষ বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো ঘোষণা কৰিছে। তাৰমানে কি, আমি প্ৰতিখন সমষ্টিত প্ৰতিখন জিলাত লাইব্ৰেৰী তাত নিৰ্মাণ কৰিব লাগে। আৰু গ্ৰন্থমেলাতো মিনিষ্টাৰবিলাক গৈ পেলাই তাত কিতাপ কিনিব লাগে। ইয়াৰ অৰ্থ মানে কি? ইয়াৰ অৰ্থ হ'ল আমি কিতাপ পঢ়িব লাগে। কাৰণ এই আমাৰ ডিজিটেল যুগত, এতিয়া ইণ্টাৰনেটৰ যুগত বহুত মানুহ কিতাপ পঢ়িবলৈ এৰি দিছে। গোটেই অসমত বহুতো লাইব্ৰেৰী আছে, কিন্তু বহুত মানুহ লাইব্ৰেৰীলৈ নাযায়। আগতে দিনে গড়ে প্ৰায় 80জন 70জন কিতাপ পঢ়িবলৈ যায়, কিতাপ বিচাৰি যায়। কিন্তু আজিকালি কোনে কিতাপ বিচাৰি যায়? যিসকলে UPSC APSC তেওঁলোকে যিবিলাক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকেহে কিতাপ বিচাৰি যায়। সাধাৰণ মানুহ কিতাপ বিচাৰি নাযায়। তাৰমানে আমাৰ পঢ়ুৱৈৰ সংখ্যাটো কমি গৈছে। আৰু পৃথিৱীত আয়াৰলেণ্ড বুলি জেগা এটা আছে লণ্ডনত, ইংলেণ্ডত, তাৰ মানুহ বহুত কিতাপ পঢ়ে। কাৰণ তেওঁলোকে জানে যে কিতাপৰ ইম্পৰ্টেঞ্চটো কিমান। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতো বঙালীবিলাকে বহুত কিতাপ পঢ়ে। গতিকে তেওঁলোকৰ পৰা শিকিব লগা আমাৰ বহুত কথা আছে। গতিকে এই ডিফু প্ৰেছ ক্লাবৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসত মই এটাই অনুৰোধ যে আমি সাংবাদিকসকল পঢ়া শুনা কৰাত, কিতাপ কিনাত এইবিলাক অলপ গুৰুত্ব দিব লাগে। গতিকে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি